খাতুৰঙী ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন থমকে তোমাৰ মাতে শুনি সাজি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে আলসুৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা এতিয়া নিহাল এই পৃথিৱীত নাই বাৰ জীৱনত নিহালৰ ঠাই আন কোনো ল'ব নোৱাৰে ভাবি লোৱা সেই নিহালৰ ঠাই এতিয়া মই ল'ম আৰু কেনেকৈ ল'ম সেয়া তুমি মোৰ ওপৰত এৰি দিয়া আজিলৈকে তোক মই যি কামেই দিছোঁ সকলো খুব ধুনীয়াকৈ কৰিছ ধন্যবাদ নালাগে মোক কেৱল আপোনাৰ এই হাতখন মোৰ মূৰৰ ওপৰত থাকিলেই হ'ল চিৰদিন কথাটো শুনি দুখ লাগিল ভালপোৱা মানুহজনক হেৰুৱাৰ দুখ কি সেইটো মই অনুভৱ কৰিব পাৰোঁ এবাৰ ভাবি চোৱাচোন বৰ্তমান তোমাৰ নিজৰ বুলিবলৈ আছে কোন ভাল লাগিল তোমাক লগ পাই বাইদেউ থকা হ'লে তাইকো লগ পালোহেঁতেন বা আহি পাবহি ৰ'ব কি পঢ়ি থকা বুলি ক'লা তুমি মই MA কৰি আছোঁ ভালকৈ পঢ়িবা ভাল মানুহ হ'ব লাগিব কিবা কিতাপ লাগিলে মোক ক'বা মই আনি দিম হ'ব আপুনি আগতে সুস্থ হৈ লওকচোন সুস্থ নোৱাৰো কি হৈছোৱেচোন মামা আপুনি বহকচোন মোৰ ফ্ৰেণ্ড এজনীয়ে ফোন কৰিছে ঠিক আছে হেল্ল' ঐ ক অঁ কালি যে কৈছিলি আচ্ছা মই দেখাই আছোঁ ৰ কেনেকুৱা পালা সৰু ভাগিনীজনীক বৰ মৰম লগা ছোৱালী ডাঙৰজনী আৰু মৰম লগা একেবাৰে বাইদেউৰ দৰে হৈছে দেখাত কথা বতৰা একেই যদি বাইদেউ জীয়াই থাকিলেহেঁতেন কিমান সুখী হ'লহেঁতেন আমাক লগত দেখি দুখ নকৰিবা যি হৈ গ'ল সেইটোতো আমি সলাব নোৱাৰোঁ কিন্তু সিহঁত দুজনীক আমি ইমানেই মৰম দিম যে বাইদেউৰ আত্মাই শান্তি পাব ঠিকে কৈছা তুমি আপোনাক এটা কথা কোৱাই হোৱা নাই নহয় কি দেউতাই এটা সিদ্ধান্ত লৈছে কি সিদ্ধান্ত বা ক'লে গৈছিলি তই ইমান যে ফোন কৰি আছো ফোনটো কিয় নুঠাও ৰন্দীপৰ ঘৰলৈ কি কিন্তু কিয় ক্ষমা খুজিব ক্ষমা খুজিবলে কিয় মই তেওঁক কৈছোঁ যে তেওঁৰ কথা ককাক আমি কেতিয়াও নকওঁ কিয় কৈছ তেনেকে কাৰণ বেলেগ উপায় নাছিল নিধি সেইদিনাখন দেখা নাই আমাক মাৰিবৰ কাৰণে কিমান কি কৰিছিল কি ঠিক আকৌ যদি কোনোবা দিনা তেনেকুৱা কৰে তেতিয়া তাৰমানে তই তাক ভয় কৰিছ কৰিছোঁ কাৰণ মই আৰু কাকো হেৰুৱাব বিচৰা নাই নিধি কিন্তু মই মোৰ প্ৰতিশোধো পাহৰা নাই যেনেকৈ নহওক মই মোৰ প্ৰতিশোধ ল'মেই কিন্তু এনেকৈ নহয় কাৰণ মুখামুখি ৰণত ৰন্দীপক হৰুৱাব নোৱাৰো
তাৰ কাৰণে আমি অন্য কিবা ভাবিব লাগিব কি দেউতাই কৈছে তেনেকৈ কি মানে দেউতাই কেনেকৈ এনেকুৱা সিদ্ধান্ত ল'ব পাৰিলে এই সংক্ৰান্তত মোৰ লগত এবাৰতো আলোচনা কৰিব লাগে ময়ো সেইটোৱে ভাবিছোঁ কিয় দেউতাই তোমাৰ লগত এবাৰো আলোচনা নকৰিলে তেওঁ চাগে ভাবিছে কথাটো মোক ক'লে মই বিৰোধিতা কৰিম কিন্তু প্ৰণামী তুমিও এটা কথা শুনি লোৱা দেউতাৰ এই সিদ্ধান্তক মই কেতিয়াও মান্য নলওঁ কি কৰিবা তুমি দেউতা এইবোৰ কি শুনিবলৈ পাইছোঁ কি তুমি এইবোৰ কি সিদ্ধান্ত লৈছা মাহিক বোলে ঘৰলৈ আনিবা লৈছোঁ সেয়া জানো সম্ভৱ সম্ভৱ আমি কৰিব লাগিব আৰু শুন সেইজনী তোৰ মাহী নহয় তোৰ মা নহয় মাহী মাহীয়ে মা কেতিয়াও হ'ব নোৱাৰে কাৰণ দেউতা মা এজনীয়ে থাকে চাহাব মই এই বয়সত খং আৰু জেদত কাকো অন্যায় কৰি থাকিব বিচৰা নাই ইহঁত দুজনী ঘৰলৈ আহিলেই যেতিয়া সিহঁতকো লৈ আহোঁ কাৰণ সেইজনটো তোৰ ভায়েই হয় ৰণদীপক বাৰু তই বেয়া পাৱ কিন্তু তাৰ কি দোষ মই সেইবোৰ নাজানো মাত্ৰ সিহঁত এখন ঘৰত আহিব নোৱাৰে অভি অভি কিনো হৈছে তাৰ অভি অভি কি হৈছে তোৰ কিয় এনেকৈ বহি আছ আৰে কি হৈছে নক কিয় মই নোৱাৰিলোঁ মা মোৰ দৰে আৰু নহ'ব নহ'ব মানে মই চাকৰিটো এৰি দিলোঁ মা কিয় ইমান পলিটিক্স কোনো মানুহে চিধা নহয় ইমান কৃত্ৰিম মানুহবোৰ এনেকৈ হ'লে তই ক'তোৱে চলিব নোৱাৰিবি অভি কিছুমান মানুহ তেনেকুৱা হয়েই আৰু তাৰ মাজতে আমি কাম কৰি যাব লাগিব মই নোৱাৰোঁ মা মই নিজেও তেনেকুৱা নহয় আৰু আন তেনেকুৱা মানুহৰ লগত মই মিলিবও নোৱাৰোঁ মিলিব পাৰিব লাগিব এয়া তোমাৰে সংস্কাৰ নহয় জানো মা সদায় সৎ হৈ থাকিবলৈ তুমিয়ে মোক শিকোৱা নাছিলে জানো মই য'ত কাম কৰি আছোঁ তাত সৎ হৈ চলিব নোৱাৰি মা ময়ো বিচাৰোঁ চাকৰি এটা এই চাকৰিটো আমাৰ বাবে কিমান প্ৰয়োজন সেয়াও মই জানো কিন্তু মা এনেকুৱা পইচা মোক নালাগে মই এনেকুৱা কাম কৰিব বিচাৰোঁ য'ত মানুহবোৰ ভাল হয় কোনো কৃত্ৰিমতা নাথাকে মই তেওঁলোকৰ লগত কাম কৰিব বিচাৰোঁ মা তোক মই কেনেকৈ বুজাওঁ অভি এইখন পৃথিৱীত তই বিচৰা ধৰণেৰে কাম পোৱাটো অসম্ভৱ
হ'লেও অলপ বেছি হোৱা নাইনে? আমি দুজনীয়ে বাৰু বডিগাৰ্ড লৈ পেলাই মানুহে কি বুলি ক'ব কচোন আমাক? মানুহে কি ক'ব? জ্বলিব আৰু। ধেমালি নকৰিবিচোন অনবৰতে। চিৰিয়াছলি কৈছোঁ বা, মানুহে আমাৰ দুজনী বডিগাৰ্ড লৈ যোৱা দেখে নহয়, তেতিয়া জ্বলি পৰি মৰিব, বুজিছ? এতিয়া কিন্তু সিহঁতৰ দায়িত্ব মই তোমাক দিছোঁ। এয়া কেৱল দায়িত্ব নহয়, বহুত বিশ্বাসত তোমাক দিছোঁ। আৰু মোৰ বিশ্বাসক তুমি ৰাখিবা বুলি মোৰ বিশ্বাস হৈছে। নিশ্চয়। আকাশী গংগা, আকাশী গংগা। বা অ' বা শুন না, ইণ্টাৰেষ্টিং কথা এটা আছে। কি কথা? ককা কি কৈছে জান? কি কৈছে? আমাৰ কাৰণে বডিগাৰ্ড ৰাখিছে। বডিগাৰ্ড? কিন্তু কিয়? আমিতো VIP নহয় যে আমাক বডিগাৰ্ড দি দিছে। আমি VIP নহয়, কিন্তু আমাৰ শত্ৰুটো আছে। যদিও আমি ৰঞ্জিত মামাৰ কথাটো ককাক কোৱা নাই, ককাই জানে যে আমাৰ শত্ৰু আছে, আৰু সেইকাৰণে হয়তো ককাই। হ'লেও অলপ বেছি হোৱা নাইনে? আমি দুজনীয়ে বাৰু বডিগাৰ্ড লৈ পেলাই মানুহে কি বুলি ক'ব কচোন আমাক? মানুহে কি ক'ব? জ্বলিব আৰু। ধেমালি নকৰিবিচোন অনবৰতে। চিৰিয়াছলি কৈছোঁ বা, মানুহে আমাৰ দুজনী বডিগাৰ্ড লৈ যোৱা দেখে নহয়, তেতিয়া জ্বলি পৰি মৰিব, বুজিছ? মোৰ মতে ককাই কিন্তু ভাল ডিচিশ্যনে লৈছে। আমাৰ ইমান শত্ৰু আছে, আমাক প্ৰটেকশ্যন লাগে দেচোন, আৰু ককাই আমাৰ কাৰণে এইখিনি কৰিব পাৰে আৰু। পিছে ইণ্টাৰেষ্টিংলি বডিগাৰ্ডজন কোন জানানে নাই? কোন? অথৰ্ব। অথৰ্ব কোন? সেইদিনাখন যে তোক বচাইছিলে, মনত পৰিছে? সেইজন ল'ৰা এতিয়া ককাৰ লগতে কথা পাতি আছে। ইয়াং মেন, তুমি হয়তো নাজানা, মই নিজতকৈও মোৰ ছোৱালীজনীক বেছি ভাল পাইছিলোঁ। আৰু সন্ধ্যা আৰু নিধি সেই ছোৱালীজনীৰে সন্তান, মানে মোৰ নাতিনী। মোৰ ছোৱালীজনী এতিয়া নাই, কিন্তু তাইৰ অংশ আমাৰ মাজত থৈ গৈছে। এতিয়া কিন্তু সিহঁতৰ দায়িত্ব মই তোমাক দিছোঁ। এয়া কেৱল দায়িত্ব নহয়, বহুত বিশ্বাসত তোমাক দিছোঁ। আৰু মোৰ বিশ্বাসক তুমি ৰাখিবা বুলি মোৰ বিশ্বাস হৈছে। নিশ্চয়। গুড। সন্ধ্যা, আজিৰে পৰা অনবৰতে অথৰ্ব তহঁতৰ লগত থাকিব, তহঁতৰ সুৰক্ষাৰ বাবে। অনবৰতে? ঘৰৰ ভিতৰত নহয়। তহঁত দুজনী যেতিয়া ঘৰৰ বাহিৰলৈ যাবি, তেতিয়া তহঁত দুজনীৰ দায়িত্ব হ'ব অৰ্থৱৰ, অ'কে? আৰু প্ৰয়োজন হ'লে মই জানো এওঁ নিজৰ জীৱনৰ কথাও নাভাবিব, তহঁতৰ জীৱনৰ কথা ভাবিব। আৰু সেয়া হ'ল এজন দক্ষ বডিগাৰ্ডৰ দায়িত্ব, নহয় জানো? হয়। কি চাই আছা? চাইছো। এই সকলোবোৰ কেনেবাকৈ তোমাৰ অভিনয় নহয়তো? অভিনয়? সেইদিনা তুমি আমাক সেই গুণ্ডাকেইটাৰ পৰা বচালা, কেনেবাকৈ সিহঁতক তুমিয়ে পঠোৱা নাছিলাতো? এই মহান চিন্তাৰ আঁৰৰ কথাটো কি জানিব পাৰোঁনে? চাকৰি? তোমাক চাকৰি লাগে, সেইবাবে তুমি ইমানখিনি অভিনয় কৰিলা।
আৰু ককাই তোমাৰ কামত সন্তুষ্ট হৈ তোমাক চাকৰি দি দিলে। সেই মানুহকেইজনক মই পঠিওৱা নাছিলোঁ। তোমালোকৰ ৰন্দীপ মামাৰ মৰম আছিল তোমালোকলৈ বুলি। তেওঁৱে পঠিয়াইছিল সেই মানুহকেইজনক তোমালোকক মাৰিবলৈ। তুমি এইবোৰ কথা কেনেকৈ গম পালা? ইয়াকে কয় বডিগাৰ্ড। মই যাক প্ৰটেক্ট কৰোঁ তাৰ শত্ৰু কোন সেইটো মই জানিব লাগিব। কিন্তু মামাৰ এই কথাখিনি মই ককাক জনোৱা নাছিলোঁ কিবা এটা কাৰণত। মই নকওঁ। বডিগাৰ্ডে কেৱল খবৰেই নাৰাখে, বিশ্বাসো ৰাখে। এনেদৰে বাৰে বাৰে ঘৰলৈ আহি থাকিবলৈ ভাল নালাগে, তথাপি উপায় নাই, আহিব লগা হৈছে। চাওকচোন, আপোনাৰ ল'ৰা পঢ়ি থকা দিনৰে কথা এয়া। ল'ৰাৰ পঢ়াৰ নামত লৈছিলে, ইমান বছৰ হৈ গ'ল, এতিয়াতো মোৰ পৰা ধাৰে লোৱা পইচাকেইটা উভতাই দিয়ক। আকাশী গংগা, আকাশী গংগা। আপুনি? মই। আহক, আহকচোন। বহক। হ'ব। এনেদৰে বাৰে বাৰে ঘৰলৈ আহি থাকিবলৈ ভাল নালাগে, তথাপি উপায় নাই, আহিব লগা হৈছে। চাওকচোন, আপোনাৰ ল'ৰা পঢ়ি থকা দিনৰে কথা এয়া। ল'ৰাৰ পঢ়াৰ নামত লৈছিলে, ইমান বছৰ হৈ গ'ল, এতিয়াতো মোৰ পৰা ধাৰে লোৱা পইচাকেইটা উভতাই দিয়ক। ক্ষমা কৰিব, আপুনি বহুত অপেক্ষা কৰিবলগীয়া হ'ল পইচাকেইটাৰ কাৰণে। কিন্তু ইমান বছৰ ধৈৰ্য ধৰিছেই যেতিয়া, আৰু কেইটামান দিন ধৈৰ্য ধৰক। এতিয়া দেখোন অভিমন্যুৰ চাকৰিও হ'ল, তাৰপিছতো মোৰ পইচাকেইটা কিয় ঘূৰাই দিব পৰা নাই? কিনো কম, বাৰে বাৰে দুখৰ কথাবোৰ কৈ থাকিবলৈ ভাল নলগা হৈছে। ভাবিছিলোঁ এইবাৰ ল'ৰাৰ চাকৰি হ'ল যিহেতু সকলো ধাৰ মাৰি ঋণমুক্ত হ'ম, কিন্তু আশা আশা হৈ ৰ'ল। অভিমন্যুই চাকৰিটো এৰি দিলে। কি? মই আপোনাক অনুৰোধ কৰিছোঁ, মোক আৰু অলপ সময় দিয়ক। অভিমন্যু অন্য এটা চাকৰি পালেই মই আপোনাৰ পৰা লোৱা পইচাকেইটা উভতাই দিম।